নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস সাহকাজিৰ বাতৰি যোৰহাটৰ বৰপেটা নাওখলীয়া কঁঠাল বস্তিত 4 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা নিউজৰ ৰিপৰ্ট সমগ্ৰ দেশৰ লগতে যোৰহাটৰ বৰপেটা নাওখলীয়া কঁঠাল বস্তিত 4 দিনীয়াকৈ উলহ-মালহেৰে উদযাপন কৰাৰ পৰিলক্ষিত হ'ল দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা আমাৰ এয়া স্থানটো হ'ল আপোনাৰ নেফাতিনিল নাওখলীয়া গাঁও কঁঠাল বস্তি এয়া আমাৰ 12 বছৰ ধৰি আমাৰ এই পূজাভাগ চলি আছে লগতে গোটেই সমূহ ৰাইজে আমাক সহায় কৰিছে বিশেষকৈ আমাৰ মহিলাসকলে যিমানখিনি আগবঢ়াই নিছে পূজাভাগ তো সেয়া আমি অশেষ আনন্দিত এইটো কাৰণে যে আমি পূজাভাগ এয়া মানে বহুত কষ্টৰে পালন কৰিছোঁ এনেকুৱা দিন গুচি গ'ল আমি পানী সিঁচি পূজা পাতিছিলোঁ আজি এয়া পূজা আমাৰ এইভাগ লৈ আয়োজিত হৈছে গতিকে আমাৰ বিশেষকৈ মহিলাসকলক এইখিনিতে ধন্যবাদ জনাইছোঁ যাতে আমি বিশেষকৈ কৰ্মক্ষেত্ৰত আমি বহুত মানে কষ্টত থাকোঁ তো সেয়ে মহিলাসকলে আগবঢ়াই নি আছে তো সেয়া মই বিশেষ বেলেগ ক'বলৈ একো নাযাওঁ মই মহিলাসকলক ধন্যবাদ দিছোঁ আৰু এয়া পূজাভাগ বিশেষ এওঁ আছে আগবঢ়াই হৈছে মই আছোঁ এয়া বৰ্তা আছে এয়া আমাৰ মহিলাসকল আছে তো এয়া গোটেইসোপাই আমাক আগবঢ়াই নিছে আৰু যাতে আমি আগবঢ়াই নিব পাৰোঁ তাতে ৰাইজৰ পৰা আমি কামনা এইটোৱে বিচাৰিছোঁ যে আৰু সহায়ো বিচাৰোঁ যাতে আমি পূজাভাগ আৰু আগলৈ আমি আগবঢ়াই নিব পাৰোঁ এয়া আমাৰ প্ৰথম দিনাখন আমাৰ হৈছিল আপোনাৰ ধৰি লওক ৰাতিপুৱা পূজা হৈছিল তাৰপিছত আপোনাৰ পায়স বিতৰণ হৈছিল আৰু আজি গধূলিলৈ খিচিৰি আয়োজন হৈছিল আৰু প্লাছ আপোনাৰ আজি আমাৰ কীৰ্তন ভাগ আছে আৰু কাইলৈ আমাৰ যজ্ঞ আছে যজ্ঞভাগ কৰি আমি পূজা সামৰণি মাৰিম আৰু প্লাছ আমি মানে পূজাভাগ আমি ধৰি লওক পূজা দেৱীলৈ আমি আগমন ল'ম আৰু সমগ্ৰ নাওখলীয়া কঁঠাল বস্তি অঞ্চলত গণেশ বন্দনা আৰু আৰতিৰ মুখেৰে মুখৰিত হৈ পৰে সমূহ গাঁওবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজে শৰাই সঁফুৰা ধূপ দীপ নৈবেদ্য আগবঢ়াই সকলোৰে মংগল কামনাৰে প্ৰাৰ্থনা জনাই শ্ৰী শ্ৰী গণেশ বাবাৰ শ্ৰীচৰণত প্ৰথমে চেনেলক ধন্যবাদ দিছোঁ আমি আগতকৈ পূজাভাগ এতিয়া যথেষ্ট সঁহাৰি পাইছোঁ চেণ্ট্ৰেল পূজা কমিটিয়ে আমাক যথেষ্ট সহায় কৰিছে আৰু লগতে আমাৰ আৰক্ষী প্ৰশাসনেও এইবাৰ আমাক যথেষ্ট সহায় কৰিছে আৰু প্ৰত্যেক দিনে সিহঁতি আহি পেলাই আমাৰ ইয়াত চোৱা চিতা কৰি গৈছে যে সকলো সুকমে হৈছে নে নাই তাকে কৰি মই বক্তব্য সামৰিছোঁ সন্ধিয়া আৰতি আয়োজন কৰা হৈছিলে তাৰপিছত খিচিৰি ৰাইজসকলৰ কাৰণে প্ৰদান দিয়া কৰিছিলোঁ তাৰপিছত এতিয়া কীৰ্তন কৰাৰ কাৰণে আৰম্ভ কৰিম সেয়াই মোৰ আজি সকলোবিলাকে আমাৰ আৰতিৰ সময়ত সহযোগ কৰিছে ইয়াৰ যোগেৰে আমি ভগৱানৰ ওচৰত শান্তি প্ৰক্ৰিয়াৰ ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।